মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, জ্ঞানৰ ষ্টাডি পইণ্টৰ এটা ইম্পৰ্টেণ্ট ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি কথা পাতিম যে তোমালোকৰ পৰীক্ষাৰ আগদিনা মানে অহাকালি পৰীক্ষা আজি কেনেধৰণে তোমালোকে প্ৰিপাৰেশ্যন কৰিবা, আজি কি পঢ়িবা বা এক্সামত তোমালোকে কেনেকৈ লিখিবা, এক্সাম হলত গৈ তোমালোকে কি কৰিবা, তোমালোকৰ মাইণ্ডছেটটো কেনেকুৱা হৈ থাকিব লাগিব। চ' গোটেই বস্তুখিনি যদি তোমালোকে পৰীক্ষাৰ কাৰণে ভয় খাই আছা, ভয়টো অলপমান ডেফিনেটলি লাগি থাকিব। চ' সেই গোটেই বস্তুখিনি মই তোমালোকৰ লগত ডিছকাছ কৰিম, মানে পৰীক্ষাৰ আগদিনাৰ পৰা পৰীক্ষা শেষ হোৱালৈ তোমালোকে কেনেকৈ কি কৰিব লাগে গোটেইখিনি বস্তু আমি ডিছকাছ কৰিম। ঠিক আছে, চ' আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তোমালোকে গোটেইখিনি ভিডিঅ' চাই বেছি টাইম নলওঁ, মই 5-6 মিনিটমানৰ ভিডিঅ'ত গোটেইখিনি ক'ব চেষ্টা কৰিম। ঠিক আছে, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাই থাকিবা। এতিয়া চোৱা, তোমালোকৰ যি পঢ়িলা ইমানদিনে যি পঢ়িলা গোটেইখিনি শেষ, আহি তোমালোকৰ পৰীক্ষাৰ কাৰণে মাত্ৰ একদিন সময় আছে। এতিয়া পৰীক্ষাৰ দিনা আগদিনাখনে তোমালোকে কি কৰিবা, আগদিনা ৰাতি বিশেষকৈ আগদিনা ৰাতি তোমালোকে বেছি ৰাতিলৈ পঢ়ি নাথাকিবা। ঠিক আছে, তোমালোকে সোনকালে শুই যাবা, ভাত পানী খাই ৰেগুলাৰ টাইমত তোমালোকে 10টামান বজাত শুই যাবা। ঠিক আছে, তো শুই যোৱাৰ লগে লগে তোমালোকে আৰু কি কৰিবা, পিছদিনা যিখিনি নিব লগা বস্তু থাকিল, যেনে তোমালোকৰ এডমিট কাৰ্ড থাকিল, তোমালোকৰ হোৱাইট বৰ্ড থাকিল, পেন থাকিল, পেঞ্চিল থাকিল, তোমালোকে ব্লু পেন আৰু ব্লেক পেন ল'বা, তাৰপিছত ৰাবাৰ থাকিল, যিখিনি নিব লগা বস্তু আছে তোমালোকে লৈ ল'বা। ঠিক আছে, তোমালোকে থৈ ল'বা। ঠিক আছে, তোমালোকে যদি হোৱাইট বৰ্ড তোমালোকে ট্ৰেন্সপাৰেণ্ট বৰ্ড দিব দিব। ঠিক আছে, ট্ৰেন্সপাৰেণ্ট বৰ্ড মানে জানা নহয়, য'ত তোমালোকে বেলেগ কালাৰ হ'ব নালাগিব, কেৱল বগা, যাতে ইমূৰৰ পৰা সিমূৰলৈ ইফালৰ পৰা সিফাললৈ দেখা পায়। ঠিক আছে, ঠিক তেনেকৈ যদি পানী বটলো লোৱা, পানী বটলো তোমালোকৰ তেনেকুৱাই হ'ব পাৰে। ঠিক আছে, আৰু কিছুমান চেণ্টাৰত তোমালোকৰ ঘড়ী এলাও কৰিব পাৰে, কিছুমান চেণ্টাৰত এলাও নকৰিব পাৰে। ঘড়ী এলাও কৰিলেও তোমালোকৰ কাটা থকা ডিজিটেল ঘড়ীটো নহয়, স্মাৰ্ট ৱাটচটো নহয়। তোমালোকৰ যদি এলাও কৰে লৈ যাবা, যদি এলাও নকৰে তোমালোকে কি কৰিবা, লগত তোমালোকক যোনে থব যাব তেওঁৰ হাতত দি পঠাবা। ঠিক আছে, চ' এইখিনি তোমালোকে ৰাতি আৰু বেলেগকৈ নতুন কথা পঢ়িম বুলি বা ৰাতি বহুত দেৰিলৈ তোমালোকে পঢ়ি নাথাকিবা। ঠিক আছে, আৰু ৰাতি তোমালোকে শুব একদম চেষ্টা কৰিবা। ঠিক আছে, তোমালোকৰ কি হয়, পিছদিনা পৰীক্ষা, গতিকে অলপ ভয় লাগি থাকিব। চ' সেই ভয়বিলাকৰ কথা ভাবি বা পৰীক্ষা কেনেকুৱা হ'ব, কি হ'ব, ঘৰত পিছদিনা আলহীও আহিব, চ' গোটেইখিনি খেলি মেলি তোমালোকৰ থাকিলে তোমালোকৰ টোপনি নাহিব পাৰে। ঠিক আছে, তোমালোকে টোপনিটো ভালকৈ যাবা আৰু ৰাতিপুৱা তোমালোকে নৰ্মেল টাইমত উঠি যাবা। ঠিক আছে, তোমালোকে 5টা বজাত উঠিলেও প্ৰব্লেম নাই। যদি তোমালোকে 10টামান বজাত শুই দিয়া, তেতিয়াহ'লে তোমালোকে 5টা বজাত 5-6টা বজাত উঠিব পাৰা, আৰু তেতিয়া তোমালোকৰ ৰাতিপুৱাৰ পৰিৱেশটো কমপ্লিট বেলেগ হৈ থাকে। ঠিক আছে, তোমালোকৰ মা দেউতাৰ চিন্তা থাকে, তোমালোকৰ আলহীৰ চিন্তা থাকে, ফোনবিলাক আহি থাকিব বা গাঁৱৰ ওচৰৰ মানুহবিলাক খবৰ ল'ব আহি থাকিব বা হয়তো ঘৰত সৰাই দিব পাৰে, কিছুমানত দিয়ে, বা তোমালোকে সেইটো টাইমত তোমালোকে নতুন কথা পঢ়িম বুলি নাভাবিবা। যদি তোমালোকৰ সময় হয় 1 ঘণ্টা সময় তোমালোকে কি কৰিবা, যে গোটেই চিলেবাছটোত কি কি বস্তু আছিল, গোটেই চেপ্টাৰটোত বা তোমালোকে গোটেই টেক্সটবুকখনত কি কি পঢ়িলা, সেই বস্তুখিনি তোমালোকে এবাৰ ৰিকল কৰিব পাৰা। ঠিক আছে, তোমালোকে নতুন কথা যদি কোনোবাটো নতুন বস্তু দেখিছাও বা যদি ভাবিছা এইটো কুৱেশ্যন মই পাৰা নাই দেখোন, তোমালোকে ইমান আৰু তেতিয়া ভাবি থাকিব নালাগে, কাৰণ সেইটো ভাবতে তোমালোকৰ আগৰ পঢ়াবিলাকত ডিষ্টাৰ্ব হ'ব পাৰে। ঠিক আছে, চ' এইখিনি কথা তোমালোকে মনত ৰাখিবা। তাৰপিছত তোমালোকে কি কৰিবা, পৰীক্ষা হললৈ যাবা। তো পৰীক্ষা হলত যোৱাৰ আগতো তোমালোকৰ ঘৰৰ পৰা ওলোৱাৰ ঠিক আগত তোমালোকৰ ঘৰত বহুত মানুহ আহি থাকিব পাৰে, তোমালোকৰ মাহী পেহী আলহী মামা দেউতা মামা মামী চব আহিব পাৰে। ঠিক আছে, বা তোমালোকৰ সেইখিনি মানুহে আকৌ তোমালোকৰ চেণ্টাৰতো যাব পাৰে। তোমালোকে এইবিলাক ভাবি নাথাকিবা যে ইমানবিলাক মানুহ আহিছে, মোৰ ৰিজাল্ট যদি বেয়া হয় কি হ'ব, বা ইমানখিনি মানুহ মোৰ ওপৰত আশা কৰি আছে, মই পঢ়া নাই বা মই ভাবামতে নহ'লে কি হ'ব, ইমানখিনি কথা তোমালোকে ভাবি থাকিব একদম দৰকাৰ নাই। তোমালোকে পজিটিভ মাইণ্ডছেট এটা ৰাখিবা, যে তোমালোকে নিজৰ ওপৰত বিশ্বাস ৰাখিবা, বোলে যি আহে মই লিখিব পাৰিম, মোৰ ভাল হ'ব, তেনেকৈ ভাবি কিনে তোমালোকে এক্সাম হললৈ যাবা। ঠিক আছে, এইখিনি হ'ল ফাৰ্ষ্ট ষ্টেপ, মানে তোমালোকে ৰাতিৰ পৰা পিছদিনা এক্সাম হললৈ যোৱালৈ তোমালোকে কি কি কৰিবা। ঠিক আছে, তো এতিয়া আহিব তোমালোকে এক্সাম হল পোৱাৰ পিছত কি কৰিবা। তোমালোকে যেতিয়া এক্সাম হলত পাবা, তোমালোকে যেতিয়া চেণ্টাৰ পাবা, চেণ্টাৰত তোমালোকে দুনিয়াৰ বহুত মানুহ দেখা পাবা। তোমালোকৰ চেণ্টাৰত যদি 200জন ষ্টুডেণ্টে পৰীক্ষা দিছে, তাত 1000মান মানুহ থাকিব। এজন মানুহৰ বিশেষকৈ প্ৰথম দিনে এজন মানুহৰ লগত 4-5জনমান মানুহ গুচিয়ে যায়। ঠিক আছে, কাৰণ তোমালোকৰ জীৱনৰ প্ৰথম পৰীক্ষা, গতিকে ইমানখিনি মানুহ অহাটো স্বাভাৱিক। ঠিক আছে, তাত তোমালোকে বেয়াও পাব নালাগে, খঙো কৰিব নালাগে, বা তোমালোকে ভয়ো খাব নালাগে। ইম্পৰ্টেণ্ট কথা, তোমালোকে পজিটিভ মাইণ্ডছেটটো ৰাখিব লাগিব। ঠিক আছে, তোমালোকৰ বহুতখিনি মানুহ তোমালোকে গেটত থৈ বাহিৰত ভিতৰত তুমি অকলে যাবা। মনত ৰাখিবা, তোমালোকৰ লগত আশে পাশে বহুত তোমাক ছাপোৰ্ট কৰা মানুহ থাকে, কিন্তু এক্সাম হলত কিন্তু তুমি অকলশৰীয়া। ঠিক আছে, তো যেনেকৈ ক্ৰিকেট খেলত ছাপোৰ্টাৰ বহুত থাকে, কিন্তু বেটখন যেতিয়া তুমি লৈ যাবা তুমি অকলে কিন্তু স্ক'ৰ কৰিব লাগিব। ঠিক আছে, চ' তেনেকুৱা কথা। চ' তোমালোকে যেতিয়া এক্সাম হলত বহিবা, এক্সাম হলত তোমালোকে প্ৰথম দিনে 1 ঘণ্টামান আগতে যাবা। ঠিক আছে, তোমালোকে স্কুলৰ পৰা চাগে সেইখিনি কথা কৈ দিছে, তোমালোকে কেতিয়া যাই পাব লাগিব, কি পাব লাগিব। তোমালোকে টাইম মতে গৈ পেলা, টাইম মতে গৈ তোমাৰ আশে পাশে তোমাৰ লগৰ চিনাকি থাকিব। চ' তোমালোকৰ লগৰ চিনাকিৰ লগত মানে ইমান বেছি মানে কথা পাতি বা ডিষ্ট্ৰেক্ট হৈ নাথাকিবা। তোমালোকে যাবা,
যাই একদম শান্ত মানে বহিবা লগত কোনোবা এজন আছে তোমালোকে কথা পাতিলা কিন্তু ইমান বেছি ভাল তুমি কৰি নাথাকিবা বা যদি তোমালোকৰ নিজৰে চেণ্টাৰ হয় তোমালোকৰ নিজে পঢ়া স্কুলখনতে যদি হয় তোমালোকৰ ভুলটো অকণমান কমি থাকে কিন্তু তেনেকুৱা কাৰণে সেইটো তোমালোকে নিজৰ চেণ্টাৰ বুলি এডভান্টেজ নল'বা যে আমাৰে চেণ্টাৰ আমাৰে গোটেইখিনি থাকিব গতিকে মই পাৰিমে চ' অভাৰ কনফিডেঞ্চে হৈ নাযাবা ঠিক আছে চ' তেনেকৈ কৰাৰ পিছত তোমালোকে লাহেকে তোমালোকৰ পৰীক্ষাৰ বহি আহি যাব এনচাৰ চিট আহিব এনচাৰ চিটৰ লগতে তোমালোকৰ কি আহিব OMR আহিব ঠিক আছে এতিয়া প্ৰথমতে তোমালোকে এনচাৰ চিটখন চালা এনচাৰ চিটত তোমালোকে ৰোল নাম্বাৰ ধুনীয়াকৈ লিখিলা তোমালোকৰ নাম লিখিলা আৰু ৰোল নাম্বাৰৰ এগেইনষ্টত তোমালোকে ঘূৰাব লাগিব OMR খনত তোমালোকে সেইটো কৰিব লাগিব ঠিক আছে তোমালোকে OMR খনো ফিল আপ কৰিলা OMR খনত তোমালোকৰ আকৌ তাত তোমালোকৰ কোনটো সেট পৰে OMR ত ABCD চাৰিটা সেট থাকে সেই চাৰিটা সেটৰ তোমালোকৰ ভাগত কোনটো সেট পৰে সেই বস্তুটো তোমালোকে লিখিব লাগিব লগতে তোমালোকে ঘূৰাব লাগিব ঠিক আছে সো তোমালোকে পৰীক্ষা হলত ইমানখিনি টেনচন ল'ব নালাগে পৰীক্ষা হলত পেপাৰ খোলাৰ আগমুহূৰ্তত তোমালোকে একদম পজিটিভ মাইণ্ডছেট ৰাখিব তোমালোকে পজিটিভ মাইণ্ডছেটটো ৰাখাটো মাষ্ট বি তোমালোকে ৰাখিব লাগিব যে মই যি নহওক মই লিখিম মই পাৰিম ঠিক আছে সো ইমানখিনি যোৱাৰ পিছত তোমালোকৰ নেক্সট ষ্টেপত তোমালোকৰ পেপাৰখন খুলিব ক'ব ঠিক আছে তোমালোকৰ লগত পেপাৰ থাকিবই পেপাৰখন কেৱল ইনষ্ট্ৰাকশ্যন নাহালৈ তোমালোকে পেপাৰখন নুখুলিবা ঠিক আছে সো পেপাৰখন খোলাৰ পিছত তোমালোকৰ কি হয় কিছুমান চেণ্টাৰত হয়তো এনেকুৱা ক'ব পাৰে যে 1.5 ঘণ্টাত তোমালোকক OMRখন দিব মানে জমা দিব লাগিব বা কিছুমান চেণ্টাৰত নক'ব পাৰে কিন্তু যিমান দূৰ মই জানো সেবাৰ ফালৰ পৰা চাগে গাইডলাইন নাই যে তোমালোকে 1.5 ঘণ্টাত যে কৰিয়ে দিব লাগিব তথাপিও কিছুমান চেণ্টাৰত তেনেকুৱা হয়তো কৰিব পাৰে সো তোমালোকে OMRখিনি ফিল আপ কৰিবা দেন তোমালোকে লিখাখিনি ফিল আপ কৰিবা এতিয়া আহিব তোমালোকৰ নেক্সট ষ্টেপটো তোমালোকৰ OMR কেনেকৈ ফিল আপ কৰিবা আৰু নেক্সট তোমালোকৰ থিয়ৰিখিনি কেনেকৈ লিখিবা ঠিক আছে এতিয়া আহিল তোমালোকৰ MCQ খিনি কেনেকৈ ফিল আপ কৰিবা সো তোমালোকৰ যেতিয়া MCQ এনসাৰ স্ক্ৰিপ্টটো থাকিব এনসাৰ স্ক্ৰিপ্টত তোমালোকে ধুনীয়াকৈ ফিল আপ কৰিলা তাৰপিছত ফিল আপ কৰিবা তোমালোকে কি ব্লু বা ব্লেক সো তোমালোকে ব্লেকে ইউজ কৰিবা ঠিক আছে আৰু তোমালোকে হোৱাইটনাৰ কেতিয়াও ইউজ নকৰিবা সাপোজ ফুল হ'ল হোৱাইটনাৰ ইউজ কৰিব নোৱাৰা কাৰণ যিহেতু তোমালোকক স্কেন কৰি কিনে চাই স্কেন কৰিলে তোমালোকে হোৱাইটনাৰ ইউজ কৰিলে তলত থকা ব্লেকটো আহিয়ে যায় ঠিক আছে সো তোমালোকে যেতিয়া OMRখন দিব তাৰপিছত তোমালোকে MCQ 45টা আহিব প্ৰথমতে তোমালোকে কুৱেশ্যন কেইটা ভালকৈ পঢ়িবা ঠিক আছে কুৱেশ্যন প্ৰথমতে গোটেইকেইটা কুৱেশ্যন নপঢ়িলে কথা নাই তুমি যদি একফালৰ পৰা পঢ়ি যাই থাকা তোমালোকে কি কৰিবা কুৱেশ্যনটো ভালকৈ পঢ়িবা কুৱেশ্যনটো ভালকৈ পঢ়ি কুৱেশ্যনত কি সুধিছে তাৰপিছত তোমালোকৰ যদি চিনাকি কুৱেশ্যন হয় তোমালোকে কৰি চাবা দৰকাৰ নাই যদি তোমালোকৰ অচিনাকি কুৱেশ্যন হয় তেতিয়া তোমালোকে কৰি চালা ঠিক আছে তো যেতিয়াই ফিল আপ কৰিবা ফিল আপ কৰোঁতে তোমালোকে সাপোজ 1 নম্বৰ কুৱেশ্যনটো আহিল সো 1 নম্বৰ কুৱেশ্যনটো পাৰিলে এনসাৰটো ওলাল কাষত তুমি ডাইৰেক্ট টিক দি থৈ গলা সৰি তুমি ডাইৰেক্ট তোমালোকে ঘূৰাই থৈ যাবা টিক নিদিবা ওকে 2 নম্বৰটো কৰিলে 2 নম্বৰটো পাৰিছা তুমি পিছত ঘূৰাম বুলি ভাবি থৈ নিদিবা পিছত তুমি সাৰ্কল কৰিম বুলি ভাবি থৈ নিদিবা ঠিক আছে সো তোমালোকে একেলগে কৰি থৈ গলা কাৰণ কি হয় যদি তোমালোকে ভাবা যে মই পিছত কৰিম তেতিয়া তোমালোকৰ কুৱেশ্যন নম্বৰটোৰ লগত খেলিমেলি হ'ব পাৰে 4 নম্বৰটোৰ জেগাত তুমি 5 নম্বৰটো ঘূৰাই থৈ দিলা 5 নম্বৰটোৰ জেগাত 6 নম্বৰটো ঘূৰাই থৈ দিলা সো গোটেই খেলিমেলি হৈ যাব আৰু তোমালোকে বেলেগ OMR চিট নোপোৱা কান্দি মৰিলেও তোমালোকে নাপাবা ঠিক আছে সো তোমালোকে কুৱেশ্যন নম্বৰটো ভালকৈ চাবা আৰু কুৱেশ্যন নম্বৰটো চাই তোমালোকে যেতিয়া সাৰ্কল কৰিবা সাৰ্কল কৰোঁতে ঘূৰণীয়াকৈ ধুনীয়াকৈ কি কৰিবা ফিল আপ হ'ব লাগিব সো গোটেইখিনি ফিল আপ হোৱাকৈ তেনেকৈ কৰিবা ঠিক আছে আৰু কেতিয়াবা কি হয় তোমালোকে যদি জানা কুৱেশ্যন তোমালোকে লিখি থৈ দিবা কোনো বেলেগে ক'ব বুলি তোমালোকে আশা কৰি নাথাকিবা ঠিক আছে আৰু লাষ্ট ইম্পৰ্টেণ্ট কথা তোমালোকে যেতিয়া গোটেই OMRখিনি ফিল আপ কৰিবা তোমালোকে এটাও কুৱেশ্যন এৰি নাহিবা ঠিক আছে তোমালোকৰ যিহেতু নিগেটিভ মাৰ্ক নাই তোমালোকে নিজাকৈ হ'লেও লাগিলে তুমি যদি নাজানা আন্দাজত হ'লেও দি আহিবা হোৱাৰ চান্স থাকে তোমাৰ 25% যদি চাৰিটা যিহেতু অপশ্যন থাকে সো তোমালোকে এৰি থৈ একদমেই নাহিবা ঠিক আছে তোমালোকে OMRখন এৰি থৈ নাহিবা তোমালোকে OMRখন ধুনীয়াকৈ সাৰ্কল কৰিবা কুৱেশ্যনটো চাই কিনে তোমালোকে এনসাৰটো মানে কুৱেশ্যন নম্বৰটো চাই ধুনীয়াকৈ তুমি সাৰ্কল কৰাৰ আগতে একবাৰ কনফাৰ্ম কৰি ল'বা সো এইখিনি কৰিবা তোমালোকৰ ভাল মাৰ্কছ আহি যাব থিয়ৰিখিনি কেনেকৈ লিখিবা ঠিক আছে সো থিয়ৰিখিনি যেতিয়া তোমালোকে লিখিবা থিয়ৰিখিনি তোমালোকে কুৱেশ্যনবিলাক চাই ল'লা চাই লৈ তোমালোকে যিটো পাৰা কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰিলা ঠিক আছে সো সাপোজ প্ৰথম কুৱেশ্যনটো তুমি নোৱাৰা গতিকে তাৰ পৰা তুমি ষ্টাৰ্ট নকৰিবা যে নোৱাৰা অলপ কিবা পাৰো গতিকে এইখিনি লিখো তেনেকুৱা নহয় যিটো কুৱেশ্যন তুমি পাৰা কুৱেশ্যন নম্বৰটো ভালকৈ দিলা তাৰপিছত তোমালোকে এনসাৰটো লিখিলা ঠিক আছে আৰু সেকেন্ড কথা যেতিয়া তোমালোকে এনসাৰবিলাক লিখিবা পুৰা নিট এণ্ড ক্লিন কৰি লিখিবা লাইন চিধাকৈ লিখিবা তোমালোকে আচমাৰো কৰি দিব পাৰো মেথছত দিলে তোমালোকে লাইনবিলাক চিধা কৰিবা তাৰপিছত তোমালোকে গেপবিলাক সমানকৈ গেপ ৰাখিবা সাপোজ যদি এনেকৈ গেপ ৰাখা তোমালোকে গেপবিলাক মেইনটেইন কৰিবা ঠিক আছে আৰু কাটি নকৰিবা আৰু অভাৰৰাইট নকৰিবা সাপোজ কিবা কাৰণত কিবা এটা বস্তু ভুল হ'ল তুমি তাত কাৰেকশ্যন নকৰিবা ভুল হোৱাটো তোমালোকে কাটি দি তাত তুমি কাষত ভালকৈ লিখিবা
ঠিক আছে তোমালোকে অভাৰৰাইড কৰিব নাযাবা ঠিক আছে এইখিনি কথা আৰু তাৰ পিছত যিখিনি তোমালোকে জানা কুৱেশ্যনখিনি লিখিলা তাৰ পিছত তোমালোকে কেতিয়াবা লং কুৱেশ্যন আহিব পাৰে লং কুৱেশ্যন তোমালোকে লিখাৰ প্ৰচেছটো কেনেকুৱা তোমালোকক স্কুলত ডেফিনেটলি কৈছে চাগে লং কুৱেশ্যনত তোমালোকে প্ৰথমতে চাব 4 নম্বৰ কুৱেশ্যন এটা আছে প্ৰথমতে কুৱেশ্যনটো কি সুধিছে সেই বস্তু তুমি নিজে হিচাপে লিখিবা যে ইন্ট্ৰডাকশ্যন ঠিক আছে ইন্ট্ৰডাকশ্যন শব্দটো নিদিলেও কথা নাই মানে কুৱেশ্যনটো কি বিচাৰিছে বস্তুটো কি ক'ৰ পৰা আহিল সেই বস্তুখিনি দুটা বা তিনটা লাইনত তুমি লিখিলা তাৰ পিছত কুৱেশ্যনটো যিখিনি বস্তু সুধিছে একজেক্ট প্ৰপাৰ বস্তুখিনি তোমালোকে লিখিবা যদি পইণ্ট ৱাইজ লিখিব পাৰে বহুত ভাল কথা ঠিক আছে পইণ্ট ৱাইজে তোমালোকে লিখিব চাবা আৰু তাত তোমালোকে বস্তুবিলাক হাইলাইট কৰিব চাবা সাপোজ কি ওয়ার্ড কিছুমান থাকে যেনে ইম্পৰ্টেন্ট শব্দ কিছুমান থাকে সো সেই শব্দটো যদি তুমি ডেসক্ৰাইব কৰিছা সেই শব্দটো তুমি আস্তা নিলা অকমান হাইলাইট কৰি দিলা ঠিক আছে আৰু লাষ্টত তোমালোকে নিজৰ ফালৰ পৰা দুটা বা তিনটা লাইন লিখি দিবা যে তুমি নিজে কি বিচাৰি পালা নিজে তুমি কি বিচাৰা বা নিজৰ ফালৰ পৰা এটা কমেন্ট দিবা মানে তোমাৰ কি হয় এটা কনক্লুজন হিচাপত টিচাৰে সেইখিনি বিচাৰি বহিছো টিচাৰ এজনে যে ছাত্ৰজনে কিতাপত বাহিৰেও কিতাপত থকাৰ বাহিৰে নিজাকেনো কি লিখিছে তোমালোকে নিজাকে কিবা এটা দিব চেষ্টা কৰিবা ঠিক আছে আৰু যত ডায়াগ্ৰাম আঁকিব লাগে তোমালোকে ডায়াগ্ৰামটো ধুনীয়াকৈ আঁকিবা ডায়াগ্ৰামটো আঁকি তোমালোকে ডায়াগ্ৰামটো কি কৰিবা লেবেলিং ধুনীয়াকৈ কৰিবা আৰু কিহৰ ছবি আঁকিছা তলত চিত্ৰ মুখ বুলি লিখি দিবা ঠিক আছে তোমালোকে এইখিনি জানা এবাৰ মই পৰীক্ষাৰ আগমুহূৰ্তত ৰিভাইজ কৰি দিছো ঠিক আছে আৰু ইয়াতো তোমালোকে কুৱেশ্যন কেতিয়াও এৰি নাহিবা ঠিক আছে ব্ল্যাঙ্ক বহিত কোনো টিচাৰে নম্বৰ নিদিয়ে টিচাৰে নম্বৰ দিবই চাই তো তোমালোকে ব্ল্যাঙ্ক নেদিবা যিখিনি জানা যিখিনি তোমালোকৰ প্ৰিভিয়াছ নলেজ আছে যিখিনি তোমালোকে চিনাকি লাগিছে সেইখিনি বস্তু তোমালোকে কৰিবা ঠিক আছে আৰু তোমালোকে এমসিকিউ এৰ ক্ষেত্ৰতে এটা কথা ক'ব হৈ গ'ল যেতিয়া তোমালোকে কিবা এটা নোৱাৰা কুৱেশ্যন এটা ওলাল কিন্তু তোমাৰ মাইন্ডে কৈ আছে যে এইটোৱে হ'ব লাগে তো যদি তোমাৰ মাইন্ডে কৈ আছে নহয় সেইটো কুৱেশ্যন হোৱাৰ চান্স বহুত বেছি থাকে ঠিক আছে তো তেতিয়া তোমালোকে মাইন্ডটো ফলো কৰি কিনে সেইটো আনসাৰ দিব পাৰা ঠিক আছে সো এইখিনি কৰি তোমালোকে লিখাখিনি শেষ কৰিবা লিখাখিনি কেতিয়া শেষ কৰিবা লিখাখিনি শেষ কৰাৰ আগত তোমালোকে আকৌ গোটেইখিনি লিখিছা নে নাই একবাৰ চাই ল'বা ঠিক আছে যদি কোনোবাটো কুৱেশ্যন লিখা নাই তাক তুমি নিজাকে টাচ কৰি থৈ আহিবা কিবা এটা হলেও তুমি লিখি থৈ আহিবা ঠিক আছে মানে তোমালোকে নিলিখাকে একো নাহিবা ঠিক আছে সো তোমালোকৰ এমসিকিউ লিখা হ'ল দেন তোমালোকৰ থিওৰি লিখা হ'ল এইখিনি লিখা শেষ কৰিব লাগিব তোমালোকে পৰীক্ষা শেষ হোৱা মোটামুটি 3 ঘণ্টা সময় তুমি ইয়াতে দিব নোৱাৰা তুমি এক্সট্ৰাকে 10 মিনিট সময় এটা আকৌ ৰিভিজন কৰিব লাগিব এতিয়া তোমালোকে লাষ্ট 10 মিনিটত কি কৰিবা লাষ্ট 10 মিনিটত তোমালোকে প্ৰথমতে যাবা তোমালোকৰ ৰোল নাম্বাৰটো ভালকৈ লিখিছা নে নাই ঠিক আছে যদি তোমালোকৰ ৰোল নাম্বাৰটো ভুলকৈ লিখিছা পৰীক্ষাৰ পিছত আৰু তোমাৰ ৰিজাল্ট নাই ভগৱানে তেনেকুৱা নকৰক ঠিক আছে দেন তোমালোকে কুৱেশ্যন নাম্বাৰ বিলাক প্ৰপাৰলি দিছা নে নাই হেতু চাবা যে 4 নম্বৰ কুৱেশ্যনত বা 20 নম্বৰ কুৱেশ্যনত তুমি 20টোৱে লিখিছা নে নাই ঠিক আছে এমসিকিউ এর ক্ষেত্ৰতো তোমালোকে কাৰেকচন কৰিব নোৱাৰাই এমসিকিউ ওএমআৰখন চাবা তাত তোমালোকে সব ফিলআপ কৰিছা নে নাই যদি ফিলআপ কৰা নাই দি থৈ আহিবা ঠিক আছে তোমাৰ হাৰ্টে যি কয় মাইন্ডে যি কয় বা কিবা এটা হলে তুমি দি থৈ আহিবা ঠিক আছে দেন তোমালোকে আৰু কি কৰিবা যে বস্তুবিলাক অকমান পাৰা যদি পঢ়ি চাবা যে ঠিকই থাকে লিখিছো নে নাই ইকুৱেশ্যনটো কি বিচাৰিছে সেই মতে হল নে নাই তোমালোকে তেনেকে এবাৰ কি কৰিবা ৰিভাইজ কৰিবা তো লাষ্ট 10 মিনিটত তোমালোকে কি কৰিবা তোমালোকে যদি এক্সট্ৰা পেজ লোৱা হা এক্সট্ৰা পেজৰ নাম্বাৰ বিলাক ভালকৈ পুট কৰিছা নে নাই ভালকৈ লিখিছা নে নাই সেই কথাখিনি চাবা ঠিক আছে সো এনেকা কৰাৰ পিছত তোমালোকৰ ডেফিনেটলি পৰীক্ষা ভাল হ'ব ঠিক আছে সো এইখিনি আছিল তোমালোকৰ পৰীক্ষাত কি কৰিবা কেনেকৈ লিখিবা পৰীক্ষাৰ আগদিনাখনৰ পৰা পৰীক্ষা শেষ হোৱালে তোমালোকৰ মাইন্ডছেটটো কেনেকৈ ৰাখিব লাগিব ঠিক আছে সো আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ পৰা বহুখিনি উপকৃত হ'বা সো সকলোকে পৰীক্ষাৰ শুভেচ্ছা দিলো জ্ঞানম ষ্টাডি পইণ্টৰ পৰা মোৰ ফালৰ পৰা পাৰ্চনেলি ঠিক আছে সো সকলোকে পৰীক্ষা ভাল হওক আৰু তোমালোকে মই আকৌ কৈছো যে তোমালোকে কুৱেশ্যন সকলোবোৰ কুৱেশ্যনে এটেম্প কৰিবা ঠিক আছে এটেম্প নকৰাকৈ এটা কুৱেশ্যন এৰি থৈ নাহিবা ঠিক আছে সো সবৰে ভাল হওক তো সেইটো আশা কৰিছো সো গুড লাক বেষ্ট অফ লাক থ্যাংক ইউ